নাৰ্ছিং ইনষ্টিটিউট কয়াকুছি আণ্ডাৰ বৰপেটা জিলাৰ প্ৰথম বুলি ক'ব লাগিব প্ৰাইভেট ইনষ্টিটিউট নাৰ্ছিঙৰ আজি ওট টেকিং আৰু কেম্পিং চেয়াৰমেনি আছিলে ষ্টুডেণ্টছবিলাকৰ ইয়াতে এতিয়ালৈকে 50জন এনৰোলমেণ্ট হৈছে তেওঁলোকৰ কেপাচিটি আমি খুব ভাল লাগিছে এটা খুব পবিত্ৰ নাৰ্ছিংটো আমি সকলোৱে জানো যিহেতু এটা খুব পবিত্ৰ এটা প্ৰফেশ্যন হয় এই প্ৰফেশ্যনত তেওঁলোকে ইয়াতে আমন্ত্ৰণ কৰিছে মই ভাল লাগিছে কাৰণ এনেকুৱা এটা নতুন প্ৰফেশ্যন যিসকল ষ্টুডেণ্টে আজি এনৰোল হৈছে তেওঁলোকে ভৱিষ্যতৰ যি এটা প্ৰফেশ্যন সেই প্ৰফেশ্যনত তেওঁলোকে সংযোগ হ'বলৈ গৈ আছে তাৰে ময়ো এটা অংশ হ'বলৈ পাৰিছোঁ তেওঁলোকৰ মোৰ এটা অলেখ মানে তেওঁলোকৰ সকলো ষ্টুডেণ্টক মোৰ শুভেচ্ছা থাকিল আৰু লগতে ইনষ্টিটিউটৰ যি মেনেজমেণ্ট হয় তেওঁলোককো মই শুভেচ্ছা জনাইছোঁ এই সুন্দৰ এটা পদক্ষেপ লোৱাৰ বাবে আৰু আশা ৰাখিছোঁ তেওঁলোকৰ ভৱিষ্যতেও এইটো বস্তু সুন্দৰভাৱে আগবঢ়াই যাওক আৰু ইনষ্টিটিউটৰ লগতে আমাৰ জিলাখনৰ বাবে বিভিন্ন কাৰণত যাতে তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি শপত গ্ৰহণ কৰিলে তেওঁলোকৰ উদ্দেশ্যে কি ক'ব? তেওঁলোকক মই এইটোৱে ক'ম যে তেওঁলোকে যিটো নাৰ্ছিঙৰ যিটো নৰ্মেল প্ৰফেশ্যন বুলি আমি সকলোৱে জানো এটা মানে পবিত্ৰ প্ৰফেশ্যন সেই প্ৰফেশ্যনৰ যিটো মেইন মানে উদ্দেশ্যখিনি তেওঁলোকে বাহাল আমি সচৰাচৰ প্ৰায় দেখিবলৈ পাওঁ নাৰ্ছিঙৰ নাৰ্ছসকলৰ কেতিয়াবা এনেকুৱা আমি কথা শুনিবলৈ পাওঁ যে তেওঁলোকৰ ব্যৱহাৰৰ কথা কিছুমান ঋণাত্মক আমি কথা শুনিবলৈ পাওঁ তেনেকুৱা যাতে নহয় কাৰণ এই প্ৰফেশ্যনটো খুব এটা সহনশীল প্ৰফেশ্যন হয় আৰু তেওঁলোকৰ কিছুমান ব্যৱহাৰ তেওঁলোকৰ যিবিলাক টেকনিকেলিটিজেই হওক সেইখিনি মানে তেওঁলোকে মানে ৰোগীৰ লগতে হওক বা আত্মীয়ৰ লগতে হওক মানে এই গোটেই কথাখিনি যাতে খুব নিজৰ মানে মন সংগমত কৰি মেলি তেওঁলোকে যাতে তেওঁলোকৰ লগত মিলি যায় আৰু এই প্ৰফেশ্যনৰ যিটো মানে যিটো গুৰুত্ব মানে বা যিটো বিশেষত্ব তেওঁলোকে তেওঁলোকৰ নিজৰ কেৰিয়াৰটো যাতে মেইনটেইন ৰাখিব পাৰে আৰু তেওঁলোকৰ মোৰ অলেখ মৰমৰ সেইটোৱে ক'ম যে আজি এটা খুব সুন্দৰ মুহূৰ্ত মই তাতে অংশগ্ৰহণ কৰি মোৰ ভাল লাগিলে আৰু আমি আশা ৰাখিছোঁ ইনষ্টিটিউটখনে আমাৰ বৰপেটা জিলাতো ভৱিষ্যতে সুনাম কঢ়িয়াই আনিব নাই কাৰণ আমি সকলোৱে জানো যিহেতু এই ব্যক্তিগত সকলো মানে আপোনাৰ খুব বেছি এটা আপোনাৰ যিটো মানে ফিজ বুলি কয় সেইটোৰ এটা ডিফাৰেঞ্চ থাকে বাকী আপোনাৰ যিটো কোৰ্চৰ কথা হয় সেইটো আপোনাৰ যিহেতু কাউন্সিলৰ অধীনত হয় তো কাউন্সিলে চৰকাৰৰ অধীনৰ যিখিনি ইনষ্টিটিউটেই হওক বা প্ৰাইভেটৰ হওক সকলো ইনষ্টিটিউটৰে একেই হয় আমাৰ যিটো মানে আপোনাৰ কোৰ্চ ষ্ট্ৰাকচাৰ চ' ভৱিষ্যতৰ দুইটা ইনষ্টিটিউটৰ পৰা পাছ কৰাৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে কাৰণে স্ক'পটো একেই থাকে ইন ফিউচাৰ যিটো আমাৰ মানে চাকৰিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত যিখিনি স্ক'পটো একেই থাকে খুব বেছি এটা আপোনাৰ মানে আপোনাৰ ফাইনেন্সিয়েল হেৰি এটাত আপোনাৰ এটা ডিফাৰেঞ্চ থাকে বাকী বেলেগ তেনেকুৱা ডিফাৰেঞ্চ থাকে ঠিক আছে এছিয়া মিছন ইনষ্টিটিউট অফ নাৰ্ছিং কয়াকুছিত আহি খুবেই ভাল লাগিছে মোৰ এটাই ভাল লাগিছে যে এই আজি লেম্প লাইটিং কেম্পিং আৰু ওট টেকিং চেৰিমনিত মানে মোক মানে ইমান সন্মান সহকাৰে কৰিছে সন্মান যাচিছে তাৰ কাৰণে মই আনন্দিত হৈছোঁ আৰু মই এই ফেকাল্টিৰ মানে সত্যকৰ্তাসকলক তেওঁলোকক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এটা কোৱালিটি শিক্ষা যাতে দিয়ে আৰু এই চিষ্টাৰবিলাক যাতে তেওঁলোকৰ কৰ্মক্ষেত্ৰত গৈ যাতে কোৱালিটি ছাৰ্ভিচ দিব পাৰে এইখিনি আশা ৰাখিছোঁ আৰু তেওঁলোকলৈ মই এইখিনি এডভাইচ দিছোঁ 9 ফেব্ৰুৱাৰী আজি পবিত্ৰ দিনত আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিঙৰ জিএনএম কোৰ্চৰ প্ৰথম বেটছৰ প্ৰথম ওট টেকিং চেৰেমনি হ'ল আৰু এই অনুষ্ঠানটিত আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ পৰা শ্ৰদ্ধাৰ জইণ্ট ডাইৰেক্টৰ মহোদয় আহিছিলে আজি এডিচি হেল্থ বৰপেটা জিলাত তেখেতেও আহিছিলে আৰু কোকৰাঝাৰ নাৰ্ছিং স্কুলৰ ভাইচ প্ৰিন্সিপাল মঙলদৈৰ নাৰ্ছিং স্কুলৰ প্ৰিন্সিপাল দুয়োগৰাকী আজি গেষ্ট অফাৰ হিচাপে তেওঁলোকে যোগদান কৰিছে সঁচাকৈয়ে এটা ভাল লগা মুহূৰ্ত আৰু ইমান কষ্ট কৰি আজি হয়তো এনেকুৱা এটা অনুষ্ঠান আমি গঢ় দিব পাৰিছোঁ সঁচাকৈয়ে ভাল লাগিছে আৰু ইয়াৰ আপোনালোকে সকলোৱে কওক যে নাৰ্ছিং প্ৰফেশ্যনটো এটা নবেল প্ৰফেশ্যন এইটো প্ৰফেশ্যনত আমাৰ বিশেষকৈ গাঁও অঞ্চলৰ আমাৰ যিসকল যুৱতী আছে বা যুৱক আছে আজিকালি যুৱকসকলে অংশগ্ৰহণ কৰে গতিকে তেওঁলোকে হয়তো বিভিন্ন আৰ্থিক দুৰৱস্থাৰ কাৰণে হওক বিভিন্ন ঠাইত তেওঁলোকে হয়তো যাব নোৱাৰে দূৰ দূৰণিত তেওঁলোকে যাব নোৱাৰে আজি বৰপেটাৰ নিচিনা ঠাইত বিশেষকৈ কয়াকুছিত এনেকুৱা এটা অনুষ্ঠান গঢ় দিব পাৰি আৰু বিশেষকৈ এই অঞ্চলৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে যাতে ঘৰৰ ওচৰতে মানে এনেকুৱা এটা পাঠদান তেওঁলোকে আয়ত্ব কৰি ভৱিষ্যতে নিজে সমাজত এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হিচাপে তেওঁলোকে প্ৰতিষ্ঠিত হ'ব পাৰে বা পৰিগণিত হ'ব পাৰে সেইখিনি সুযোগ আমাক হয়তো চৰকাৰেও দিছে বা আমিও সেইখিনি প্ৰচেষ্টা কৰি এইখিনি স্থল আমি
বা এনেকুৱা এটা অনুষ্ঠান কৰিব পাৰিছোঁ তাৰ কাৰণে সঁচাকৈয়ে আমি পৰম পূজনীয় এই সৃষ্টিকৰ্তাক শলাগ ল'ব লাগিব আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যে সঁচাকৈ আজিৰ দিনটো আপোনালোকেও এই সাক্ষী হিচাপে বিশেষকৈ আজিৰ দিনটোৰ সাক্ষী হিচাপে আপোনালোকে অংশগ্ৰহণ কৰিলে তাৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ। হয়, গভৰ্ণমেণ্ট যিটো চাৰ্টিফিকেট আৰু প্ৰাইভেট চাৰ্টিফিকেট দুয়োটাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? আচলতে চাওক, আমাৰ যদিও এইটো ব্যক্তিগত খণ্ডৰ অনুষ্ঠান কিন্তু গভৰ্ণমেণ্টৰ যিটো আছাম ষ্টেট নাৰ্ছিং কাউন্সিল বা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পাৰ্মিটেড আৰু অসম চৰকাৰৰ পাৰ্মিটেড এটা অনুষ্ঠান আৰু গভৰ্ণমেণ্টতো যিটো কোৰ্চ চিলেবাছ বা কাৰিকুলাম যিখিনি আছে যিখিনি ফ'ল' কৰা হয় আমাৰ প্ৰাইভেটবিলাকতো একেখিনি কোৰ্চ কাৰিকুলাম ফ'ল' কৰা হয় আৰু আছাম ষ্টেট নাৰ্ছিং কাউন্সিলে এই প্ৰাইভেটত পৰা ছাত্ৰ ছাত্ৰীসকলকো যিটো এক্সাম কণ্ডাক্ট কৰে গভৰ্ণমেণ্টতো একে এক্সাম কণ্ডাক্ট কৰে আৰু চাৰ্টিফিকেট যিটো ইছ্যু হয় আছাম ষ্টেট নাৰ্ছিং কাউন্সিলৰ পৰা হয় গতিকে একে চাৰ্টিফিকেট ইছ্যু হয় তাত কোনো পাৰ্থক্য নাই। আমাৰ UDC মহোদয়া বাইদেউ কৈছে যে এই কথাখিনি জাষ্ট ফাইনেন্সিয়েল অলপ ডিফাৰেঞ্চ যে গভৰ্ণমেণ্টত পঢ়িলে হয়তো স্কুলৰ ফিজটো দিব নালাগে, ইয়াতে ব্যক্তিগত খণ্ডৰ কাৰণে ফিজটো দিব লাগে, এইটোৱে। হয়, আমাৰ মাইনৰিটি এলেকাত দেখিবলৈ পোৱা চাওক, যিহেতু ব্যক্তিগত খণ্ডৰ এটা অনুষ্ঠান গতিকে ব্যক্তিগত খণ্ডৰ অনুষ্ঠানত কিছু সুবিধা আছে নথকাও নহয়। কিছুমান মানুহক আমি হয়তো অলপ কিছু ৰেহাই দি পেলাই পঢ়াব লগা হয়, উপায় নাই, চাবও লাগিব যিহেতু বিলিয়ন ষ্টুডেণ্ট থাকে তেওঁলোকক আমি অলপ সকাহ দি পেলাই পিছৰ ক্ষেত্ৰত এইখিনি আমি আগবঢ়াই আছোঁ আৰু ভৱিষ্যতেও নিশ্চয় আমাৰ থাকিব তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা আমাৰ হ'ব। এইটো যিহেতু প্ৰথম বেটছ গতিকে প্ৰথম বেটছত আমি জাষ্ট আৰম্ভ কৰিছোঁ, বহুত আগবাঢ়িবলৈ আছে। ঠিকেই কৈছে, তাতে মই খালি আৰু দুটামান এড কৰি দিব বিচাৰিম যে হয় শপত গ্ৰহণ লৈছে যাতে কোনো অৱহেলা কৰিব নালাগে তেওঁলোকে, কাৰণ তাতে তেওঁলোক এতিয়া এনেকুৱা এটা পবিত্ৰ এটা বিষয় বা পবিত্ৰ এটা প্ৰফেশ্যনত তেওঁলোকে সোমাবলৈ গৈ আছে, যিটো পবিত্ৰ এই যিটো প্ৰফেশ্যন সেই প্ৰফেশ্যনটোৰ কাৰণে কোনো উচ্চ নিচ ধনী দুখীয়া শত্ৰু মিত্ৰ এনেকুৱা যাতে কোনো ডিফাৰেঞ্চিয়েশ্যন নাথাকে। তাৰমানে নাৰ্ছিং শব্দটোতেই নাৰ্চাৰ শব্দটো সোমাই আছে, যিটো আমি নাৰ্ছিং কোৰ্চ বুলি কওঁ। নাৰ্ছিং শব্দটোতে নাৰ্চাৰ, আমি যেনেকৈ সৰু বাচ্চাক খুব কেয়াৰ কৰি মৰম কৰি নাৰ্চাৰ কৰিব লাগে ন, সৰু বাচ্চা এটাইতো একো বুজি নাপায়, একদম যিটো নাৰ্চাৰ বুলি কৰা হয় খুব মৰমেৰে আঁকোৱালি তেওঁলোকৰ কি সুবিধা অসুবিধাবিলাক মাত কথাৰে মানে খুব সদায় এনি টাইম ধৈৰ্য সহকাৰে যাতে মৰম কৰি আমি তেওঁলোকক যেনেকৈ নাৰ্চাৰ কৰোঁ ঠিক সেইদৰে সেই শব্দটোৰ পৰাই এই নাৰ্ছিং শব্দটো হৈছে। ত' সেইকাৰণে আপোনালোকৰ এটা এনেকুৱা এটা ধৈৰ্যশীল প্ৰফেশ্যন য'ত শব্দটো সোমাই আছে নাৰ্ছিং, তাৰমানে আপোনালোকে ভৱিষ্যতে নাৰ্ছ হ'বলৈ গৈ আছে। আমি সচৰাচৰ শুনিবলৈ পাওঁ, বিশেষকৈ আজিকালি আমি প্ৰায় আপোনালোকেও চাগে শুনে যে হস্পিটেলবিলাকত নাৰ্ছৰ ব্যৱহাৰ খুব বেয়া বা এটচেট্ৰা শুনিছে চাগে, নহয় জানো? নাৰ্ছসকলে ভালদৰে নকয়, কথাবিলাক ভালদৰে নকয়, খুবেই ব্যৱহাৰ বেয়া। কিন্তু আপোনালোকৰ মানে মই এইটোৱে অনুৰোধ কৰিম যে আপোনালোকৰ যিটো প্ৰফেশ্যন এতিয়া আপোনালোকে যিটো সোমালে বা ভৱিষ্যতে এতিয়া আপোনালোকে নাৰ্ছ হিচাপে বা GNM হিচাপে আপোনালোকে নিজকে মানে আপোনালোকে গৌৰৱ কৰিব যে হয় মই এগৰাকী GNM হয় বা মই এগৰাকী নাৰ্ছ হয়। চ' এই নাৰ্ছৰ যিটো প্ৰকৃত অৰ্থ সেই অৰ্থটোৰ লগত যাতে আপোনালোক সদায় জড়িত হৈ থাকে, কাৰণ যদি মানে ব্যৱহাৰটোৱে প্ৰথম মানুহৰ মেইন মন্ত্ৰ আৰু নাৰ্ছৰ ক্ষেত্ৰতো এইটোত মানে পুৰা মানে ব্যৱহাৰটোৱে মেইন। কাৰণ আমি কাৰণ কিছুমান কথা কয় যে এজন ৰোগী বহুত কথা বতৰা আপুনি তেওঁলোকৰ লগত কেনেকৈ কৈছে, তেওঁলোকৰ লগত কিমান ধনাত্মক দিশত আপুনি তেওঁলোকৰ কথা পাতিছে, কিজানি বহুতখিনি সেই কথা বতৰাৰ মাজতেই চাগে এজন ৰোগী ভাল হৈ যায়। কাৰণ সদায় আমি ৰোগীসকলক আমিও কওঁ, ডক্টৰবিলাকেও কয় যে আপুনি অলপ পজিটিভ থাকক, ভাল হ'ব। মানুহৰ সদায় আশা, কিন্তু সেই আশাটো সদায় কঢ়িয়াব বা আশাৰ সেই মাধ্যমটো নাৰ্ছগৰাকীৰ জৰিয়তে পাব। কাৰণ ডক্টৰজনটো এনি টাইম ভিজিট কৰি নাথাকে ৰোগীজনক, এটা সময়ত তেওঁলোক আহে টাইমত চেকআপটো কৰি কি আছে চেক কৰি গুচি যায়। কিন্তু যিগৰাকী নাৰ্ছ এছ'চিয়েট হৈ থাকিব এজন ৰোগীৰ লগত, সেইগৰাকী নাৰ্ছ এনি টাইমেই প্ৰায় সেই ৰোগীজনৰ লগত থাকে। মানে নিজৰ ফেমিলি মেম্বাৰ বা এটেণ্ডেঞ্চতকৈ বেছি চাগে নাৰ্ছগৰাকীয়ে আহি তেওঁক চেক কৰি থাকে, সময়ে সময়ে দৰৱ খাইছেনে নাই, সময়ে সময়ে তেওঁ যিখিনি খাবলগীয়া সেইখিনি খাইছেনে নাই। চ' এই গোটেই সময়খিনিত তেওঁ যেতিয়া ৰোগীজনৰ লগত মানে এটা দুটা যেতিয়া মানে মত বিনিময় কৰি থাকিব বা কিবা কিবি কৈ থাকিব, তেওঁ সেই ব্যৱহাৰটোৰ ওপৰতে ৰোগীজনৰ বহুতখিনি তাৰমানে গা মন মানে ভাল হৈ যাব।
সো এই ব্যৱহাৰটো সেইকাৰণে কোৱা হৈছে যে ব্যৱহাৰটো বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ মই আপোনালোকক মানে অনুৰোধ কৰিম যাতে আপোনালোকে সেই মানে যিটো কথা আপোনালোকৰ যিখিনি মূল মন্ত্ৰ আৰু যিখিনি মেইন বিশেষত্ব যে নাৰ্ছিং কি হয় মানে টেকনিকেলিটিৰ উপৰিও যিখিনি আপোনালোকৰ মেইন ল'বলগীয়া সেইখিনি যাতে আপোনালোকে সদায় মনত ৰাখে আৰু মই ভাবোঁ তেনেহ'লে নিশ্চয় এজন খুব সুন্দৰ আপোনালোকৰ ভৱিষ্যত খুব সুন্দৰ আৰু আপোনালোকৰ এটা মানে ভৱিষ্যত মানে টেকনিকেলিও হওক বা এজ এ হোল মানে আপোনাৰ ছ'চিয়েলিও হওক আপোনালোক খুব মানে আপোনালোকৰ প্ৰশংসাৰ পাত্ৰ হ'ব আৰু খুব আপোনালোকৰ সকলোৱে আদৰ কৰিব আৰু আপোনালোকে বা আপোনালোকৰ অনুজসকলৰ বাবেও আদৰৰ মানে বা আপোনালোক আইডিয়েল হিচাপে আপোনালোকে পৰিগণিত হ'ব আৰু এটা কথা যে যিহেতু ফাৰ্ষ্ট বেচ বা ফাৰ্ষ্ট ইয়াৰ বুলি যিহেতু ফাৰ্ষ্ট এবাৰ খুলিছে আৰু ফাৰ্ষ্ট বেচ বুলি ক'লে সদায় স্পেচিয়েল হয় সো আপোনালোকৰ এই ইনষ্টিটিউটখনৰ পৰা আপোনালোকে যিহেতু ফাৰ্ষ্ট বেচ হৈ আপোনালোকে ওলাই যাব আজিৰ পৰা আৰু 3 বছৰীয়া কোৰ্চ নহয় জানো 3 বছৰৰ পিছত ওলাই যাব সো আপোনালোকে সদায় সেই গৌৰৱৰ মানে এটা ফল হৈ থাকিব যে আমি ফাৰ্ষ্ট বেচ আছিলোঁ আৰু মই আশা ৰাখিম এই যুগতে মই আজি ইনষ্টিটিউটখনৰ যি আমাৰ পৰিচালনা সমিতিয়ে হওক বা যি আপোনাৰ অ'নাৰ হয় তেওঁলোককো মই খুব সুন্দৰ এখন মানে ইনষ্টিটিউট ভৱিষ্যতে আগবঢ়াই লৈ যাব বুলি মই তেওঁলোকক আশা ৰাখিলোঁ আৰু তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এই শুভ মুহূৰ্তৰ বাবে যে এখন এনেকুৱা ধৰণৰ ইনষ্টিটিউট আমাৰ বৰপেটা জিলাত তেওঁলোকে আৰম্ভণি কৰিছে আমাৰ আৰু এখন কলগেছিয়াত আমাৰ আহি আছে আমাৰ এতিয়ালৈকে 2খন এনেকুৱা হ'ব বুলি আমি গম পাইছোঁ মই এই চেগতে তেওঁলোকলৈও শুভেচ্ছা জনাইছোঁ আৰু মই আশা ৰাখিম তেওঁলোকে সকলো নীতি নিয়ম যি আছে আমাৰ কাউন্সিলৰ পৰা সকলো যাতে তেওঁলোকে মেইনটেইন কৰি যাতে খুব সুন্দৰভাৱে ইনষ্টিটিউটখন আগবঢ়াই লৈ যায় আৰু ভৱিষ্যতে যাতে আমাৰ মানে এই ইনষ্টিটিউটখনৰ উপৰিও যাতে আমাৰ এজ এ হোল জিলাখনলৈও যাতে সুনাম কঢ়িয়াই আনে বিভিন্ন বিষয়ত যাতে আমি ক'ব পাৰোঁ যে এইখন ইনষ্টিটিউটৰ পৰাই ল'ৰা ছোৱালী পাছ কৰি এনেকুৱা হস্পিটেলত খুব সুন্দৰভাৱে তেওঁলোকে এংগেজ হৈ আছে ইভেন এংগেজ হৈ থকাই নহয় খুব সুন্দৰভাৱে তেওঁলোকক নামে সৈতে চিনি পায় আমাৰ নাৰ্ছসকলক খুব কম এনেকুৱা আছে যি নামে সৈতে চিনি পায় আৰু এই নামে সৈতে চিনি পোৱাৰ বস্তুটো কেতিয়া হ'ব জানেনে যেতিয়া আপোনালোকে মই যিটো ক'লোঁ টেকনিকেলিটিৰ উপৰিও যিখিনি আপোনালোকৰ স্বভাৱৰ লগত যিখিনি ৰিলেটেড কথাখিনি সেইখিনিও আপোনালোকে মেইনটেইন কৰিব পাৰিব তেতিয়া আপোনালোকক সকলোৱে নামে সৈতে